নমস্কাৰ সকলোকে আজি চাইনিং উৎসৱ দৰ্শকক ভাবিছোঁ আমাৰ সকলো ঘৰতে প্ৰয়োজন হৈ থকা এটা ফাৰ্নিচাৰ যোনটো হৈছে আমি সাধাৰণ ভাষাত আলনা বুলি কওঁ। ইয়াত আপোনালোকে আলনা বিভিন্ন ধৰণৰ ডিজাইনত পাই যাব, উইথ বক্সো পাব, উইদাউট বক্সতো পাব। ইয়াত দেখিছে ধুনীয়াকৈ ইয়াত একচুৱেলি স্পেচ আপোনালোকে বহুত পাই যাব। ইয়াত আপোনালোকে নিজৰ কাপোৰ কানি বা নিজৰ লাগতিয়াল বস্তুবোৰ আপোনালোকে ৰাখিব পাৰিব। তলতো আপোনালোকে এটা সৰু স্পেচ পাব, ইয়াতো আপোনালোকে স্পেচ পাব। এইফালে এইযোৰ ছেইম, ইয়াতো তলত আপোনালোকৰ বক্সৰ স্পেচ আছে। ইয়াত আপোনালোকে নিজৰ কাপোৰ এইবিলাক জাপি ৰাখিব পাৰিব। এইফালেও এযোৰ আছে ধুনীয়া, ইয়াতো তলত বক্স আছে, আপোনালোকে ওপৰত নিজৰ কাপোৰ কানিবোৰ ৰাখিব পাৰিব। এইযোৰ হয়, কিন্তু এইযোৰ উইদাউট বক্স। ইয়াত আপোনালোকে যোনটো আমাৰ ট্ৰেডিশ্যনেল ৱেইট থাকে, ধুনীয়া কাঠৰ মজবুত বনোৱা হৈছে। আৰু এইফালেও আপোনালোকে উইথ বক্সৰে পাই যাব। ইয়াত আচলতে আমাৰ সকলো ধৰণৰ ফাৰ্নিচাৰেই পোৱা যায়। এইফালে আপোনালোকে ডাইনিং দেখিব পাৰিব, সেইফালে আপোনাৰ বেড আছে। আৰু এটা কথা, যদি আপোনালোকে এই পূজা বতৰত বোলে প্লেন কৰিছে ঘৰত এযোৰ ভাল চোফা লওঁ, তেন্তে আপোনালোকে এই পূজাত স্পেচিয়েলি আমি অফাৰ এটা ৰাখিছোঁ। আমাৰ ইয়াৰ যিমান এল চোফা কালেকশ্যন আছে চবত এটা ভাল এট্ৰেক্টিভ ডিছকাউণ্ট অফাৰত আমি উলিয়াই আছোঁ। চ' আপোনালোকে এই পূজাৰ বাবে এযোৰ ধুনীয়া চোফা আমাৰ ইয়াৰ পৰা লৈ যাব পাৰে।